শ্ৰাৱণ মাহৰ সংক্ৰান্তিত ধুবুৰী জিলাৰ বিভিন্ন ঠাইত মা মনসাৰ পূজা কৰে। নামনি অসমৰ বিভিন্ন অঞ্চলত এই মা মনসাৰ পূজা কৰা হয় যদিও ধুবুৰীৰ গোলগঞ্জত বহুলভাৱে এই পূজা কৰা হয়। প্ৰায় প্ৰত্যেকটো ৰাজহুৱা খণ্ডতে মা মনসাৰ পূজা পাৰ্বণ কৰে। ঠায়ে ঠায়ে মা মনসাৰ ধাম আছে। তো যিয়ে নহওক, আজি মই সংক্ৰান্তিৰ দিনাখন গোলগঞ্জত আছোঁ। গোলগঞ্জৰ পৰা বিভিন্ন মানে মা মনসাৰ মন্দিৰত দৰ্শন কৰি মা মনসাৰ পাঁচালি কীৰ্তন চলি আছে। তা এতিয়া মই বৰ্তমান আছোঁ গোলগঞ্জৰ বজাৰত থকা মা মনসা মন্দিৰত। যিয়ে নহওক, তাৰপিছত মই ইয়াৰ পৰা নালিয়াত যাম। নালিয়াতো মা মনসাৰ পূজা চলি আছে। নালিয়া, লক্ষীমাৰী, ঘাটপাৰ, কেদাৰ, কিবা কিবি ঠাইবোৰ যে আছে, গোটেই ঠাইতে মা মনসাৰ পূজা চলি আছে। ক'তবা নাচি বাগি মা মনসাৰ পাঁচালি কীৰ্তন কৰি আছে, ক'তবা বহি মা মনসাৰ পাঁচালি কীৰ্তন কৰি আছে। তে এই সকলোবোৰ লগ কৰি ঘৰত যাম। তে যিয়ে নহওক, এতিয়া মই মা মনসাৰ মন্দিৰত প্ৰৱেশ কৰিম। তে চলো আহে ভিডিঅ'টা আৰম্ভ কৰি। গোলগঞ্জ বজাৰৰ মা মনসা মন্দিৰত পূৰা ভিৰ। ভক্তবৃন্দৰ ইমান ভিৰ মানে আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ভিতৰত সোমাবই নোৱাৰোঁ। বাহিৰৰ পৰাই মা মনসাক ভক্তি শ্ৰদ্ধা কৰি ওলাই আহিলোঁ। যিয়ে নহওক, এতিয়া মই যাম নালিয়াতো মা মনসাৰ পূজা চলি আছে। তাৰপিছত বেক কৰোঁতে লক্ষীমাৰী, বিদ্যাদাবৰী, কৈমাৰী, ৰাখালপাট, ঘাটপাৰ এইবোৰ দৰ্শন কৰি আকৌ যাম পাগলাহাট। পাগলাহাটত চলি আছে সতীপতি মন্দিৰত। আৰু এইফালে পুৰ্ণিত চলি আছে আমাৰ নামনি অসমৰ বিখ্যাত গায়ক অভিনেতা ক্ষুদিৰাম ৰায়ৰ কীৰ্তন। তেওঁ ইমান সুন্দৰকৈ অভিনয়ৰ মাজেৰে পাঁচালিখন বৰ্ণনা কৰে, মানে যিয়ে দেখা নাই তেওঁ আৰু কি অনুভৱ কৰিব। এবাৰ তাৰ কীৰ্তন বা পাঁচালি অভিনয় চাওক, তেতিয়াহে বুজি পাব ক্ষুদিৰাম ৰায় কিমান ডাঙৰ অভিনেতা বা তেওঁৰ দলটো কিমান জনপ্ৰিয়। নামনি অসমৰ ভিতৰত মনসা কীৰ্তনৰ দল বুলি ক'লে আমাৰ ক্ষুদিৰাম ৰায়ৰ দলৰ কথাটোৱে আহে। তেওঁৱেই আমাৰ এই নামনি অসমৰ ভিতৰত বিখ্যাত অভিনেতা। তেওঁৰ দলৰ প্ৰত্যেকজন অভিনেতাই সুদক্ষ, সুন্দৰভাৱে অভিনয় কৰি দৰ্শকৰ মন জয় কৰিব পাৰে। তে বেছি পলম নকৰক, এতিয়া মই নালিয়ালৈ ষ্টাৰ্ট কৰিলোঁ। এই ব্ৰিজখনে হ'ল পশ্চিম সীমান্ত ৰত্ন দীনেশ সৰকাৰ সেতু। মই বৰ্তমান দীনেশ সৰকাৰ সেতু ব্ৰিজখনৰ ওপৰত থিয় হৈ আছোঁ। এই ব্ৰিজখনে বৃহত্তৰ নালিয়া, কেদাৰ, বেৰভাঙি, বিন্যাচৰা, ৰাখালপাট, বিষখোৱা আদি কৰি বিভিন্ন অঞ্চলৰ মানুহৰ গোলগঞ্জৰ লগত যোগাযোগ বা গোলগঞ্জৰ বিভিন্ন অঞ্চলৰ মানুহ নালিয়া, কেদাৰ, বেৰভাঙিলৈ যোৱাত যি সহায় সহযোগিতা কৰিছে, যাতায়াতত যি উপকাৰ কৰিছে, তাক আৰু প্ৰকাশ কৰিব নোৱাৰোঁ। এই ব্ৰিজখন নাথাকিলে মই হয়তো এই চিলাৰায় ব্ৰিজ হৈ যাব লাগিছিল। চিলাৰায় ব্ৰিজ হৈ ৰতিয়দেহ হৈহে মই নালিয়া, কেদাৰ, বেৰভাঙিত যাব লাগিছিল। মুঠৰ ওপৰত 7-8 কিলোমিটাৰ ঘূৰি তাৰপিছতহে মই নালিয়াত আহিব লাগিছিল বা এই সীমান্ত ৰত্ন
ব্ৰিজৰ ওচৰত আহিব লাগিছিল। এই ব্ৰিজখনে বজাৰৰ লগত নালিয়াকেইটাৰ বেৰ ভাঙি মানুহবোৰক সংযোগ বা বজাৰত অহা যোৱাৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা কৰি দিছে। একেবাৰে কম সময়ৰ ভিতৰত কম দূৰত্ব অতিক্ৰম কৰি তেওঁলোকে এতিয়া গোলগঞ্জত আহি সুন্দৰভাৱে বজাৰ কৰিব পাৰে। নাইবা এই ব্ৰিজখন নাথাকিলে তেওঁলোক হয়তো নাৱেৰে আহি বজাৰ কৰিব লাগিছিল। নাৱেৰে আহিলেতো কিমান বিপদ হয় এইবোৰ আমাৰ মানুহবোৰ নিশ্চয় জানে। আজি নাও দুৰ্ঘটনা হ'ল, কালি ঘূৰ্ণিবায়ু বা ঝড় তুফানত নাওখন পানীৰ তলত ডুবি গ'ল। এই ধৰণৰ বিভিন্ন দুঃসংবাদবোৰ আমি পাব লগা হৈছিল। কিন্তু এতিয়া আৰু এই ধৰণৰ কোনো দুঃসংবাদ আমাৰ মাজলৈ নাহে। এই ব্ৰিজখনে সুন্দৰ যাতায়াতৰ এটা ব্যৱস্থা হৈ পৰিছে। যিয়ে নহওক, এতিয়া মই নালিয়াত যাম। ব্ৰিজখন কি হয় কি নহয় থাকক দে, এতিয়া মই নালিয়ে লৈ ষ্টাৰ্ট কৰি লওঁ। এইখন হ'ল গোলগঞ্জ ঘাটপাৰৰ মা মনসা পূজা। ইয়াত খাৰাতালৰ মনসা কীৰ্তন চলি আছে। Jangan buat batal, amat jangan boleh sesara.
আমার কাছে খুলে বলো, আমি তাকে যাহাই শাস্তি দিতে হয় আমি তাহাই শাস্তি দিব। বাবারে হ্যাঁ, ছয় পুত্রে মরুরে বাবারে, আরে তোমার পাইলাম ধন, তুমি তো বিহরে বাচ্চা বাচ্চা মরাইতে দিব জীবন। আজ তুমি যদি ঘর হইতে না পাইলাম আমি আজ তোমার কারণে আমি হয়তো এই প্রাণকে আমি বিসর্জন দিব বাবা। তোমার সত্য পাই। আরে তবে সে জননী মা আমি হাঙ্গর খুঁচাই